মানুহে প্ৰায়ে এই কথা কয়, ভগৱানে কাক দিয়ে আৰু কাক নিদিয়ে। এই কথাটোৰ উত্তৰ কেৱল ধন সম্পত্তিত নহয়, জীৱনৰ মনোভাৱতো লুকাই থাকে। ভগৱানে সাধাৰণতে সেইজনক বেছি দিয়ে, যিজনে পৰিশ্ৰম কৰে, ধৈৰ্য ধৰে, আনৰ ভাল চায়, নিজৰ ভুলৰ পৰা শিকে, বিপদত ভাঙি নপৰে। আৰু বহু সময়ত যিজনে অহংকাৰ কৰে, আনক কষ্ট দিয়ে বা কেৱল ভাগ্যৰ ওপৰত বহি থাকে, তেওঁৰ হাতত সুযোগ থাকিলেও সেইটো টিকি নাথাকে। কিন্তু এটা কথা মনত ৰাখিব, ভগৱান সকলোকে একে বস্তু নিদিয়ে। ভগৱানে সকলোকে সমান সমান নিদিয়ে। কাৰোবাক ধন দিয়ে, কাৰোবাক শান্তি দিয়ে, কাৰোবাক প্ৰতিভা দিয়ে, কাৰোবাক ভাল মানুহৰ সংগ। সেইবাবে নিজৰ জীৱনক আনৰ লগত তুলনা নকৰি নিজৰ পথত আগবাঢ়ি যোৱাই কিন্তু বেছি ভাল। কাৰণ দেৰি হ'ব পাৰে, কিন্তু সৎ চেষ্টা কেতিয়াও সম্পূৰ্ণ বিফল নহয়। মানুহৰ জীৱনত এটা প্ৰশ্ন বাৰে বাৰে উঠে, ভগৱানে কোনজনক দিয়ে আৰু কোনজনক নিদিয়ে। কেতিয়াবা আমি দেখোঁ কোনোবাই কম পৰিশ্ৰম কৰিও বহু কিবা কিবি পাই আছে, আনহাতে কোনোবাই দিন ৰাতি কষ্ট কৰিও খালী হাতে থাকে। তেতিয়া মনত দুখ হয়, অভিমান হয় আৰু ভগৱানৰ ওপৰতো প্ৰশ্ন উঠে। কিন্তু জীৱনৰ গভীৰ সত্যটো অলপ বেলেগ, বহুত বেলেগ। ভগৱানে সকলো মানুহক একেধৰণে নেদেখে বা নিদিয়ে, কাৰণ সকলোৰে পথ, ভাগ্য, পৰীক্ষা আৰু শিক্ষা বেলেগ বেলেগ। কিছুমান মানুহক ভগৱানে ধন দিয়ে, কিন্তু শান্তি নিদিয়ে। কিছুমানক নাম যশ দিয়ে, কিন্তু সঁচা আপোন মানুহ কেতিয়াও নিদিয়ে। আন কিছুমানৰ হাতত টকা কম থাকে, কিন্তু হৃদয়ত সুখ আৰু মনত শান্তি থাকে। সেইবাবে কেৱল বাহিৰৰ চকুত দেখি কেতিয়াও সিদ্ধান্ত ল'ব নালাগে যে ভগৱানে তেওঁক বেছি দিছে। কাৰণ প্ৰতিটো হাঁহিৰ আঁৰত কেতিয়াবা বহু নোকোৱা কান্দোন লুকাই থাকে। ভগৱানে সাধাৰণতে সেই মানুহক বেছি আশীৰ্বাদ দিয়ে, যিজনে কষ্টৰ মাজতো হাৰ নামানে, যিজনে নিজৰ কাম সততাৰে কৰে, যিজনে আনৰ দুখ বুজে, যিজনে অন্যায় নকৰে, যিজনে বেয়া সময়তো মানুহক ঠগাই আগবাঢ়িবলৈ চেষ্টা নকৰে। কাৰণ ভগৱানে কেৱল হাত নাচায়, মানুহৰ মনো চায়। অনেক মানুহে ভাবে মই ইমান ভাল, তথাপিও মোৰ জীৱনত ইমান কষ্ট কিয়? কিন্তু বহু সময়ত কষ্টই মানুহক শক্তিশালী কৰি তোলে। যি মানুহে জীৱনত কেতিয়াও দুখ দেখা নাই, তেওঁ সুখৰ মূল্যও কিন্তু বুজি নাপায়। এজোপা গছ যদি বতাহৰ লগত যুঁজ নকৰে, তেন্তে তাৰ শিপাও কিন্তু গভীৰ নহয়। ঠিক তেনেকৈ জীৱনৰ সমস্যাই মানুহক ভিতৰৰ পৰা মজবুত কৰে। ভগৱানে কেতিয়াও সকলো একেলগে নিদিয়ে, কাৰণ যদি মানুহে সকলো সহজতে একেলগে পাই যায়, তেন্তে পৰিশ্ৰম, ধৈৰ্য আৰু বিশ্বাসৰ মূল্যই নাথাকিব। কেতিয়াবা ভগৱানে দেৰি কৰে, কিন্তু অন্ধকাৰৰ পিছতেই পোহৰ দিয়ে। যি মানুহে অপেক্ষা কৰিব জানে, সংগ্ৰাম কৰিব জানে, নিজৰ ওপৰত বিশ্বাস ৰাখে, এদিন নহয় এদিন তেওঁ নিজৰ ফল নিশ্চয় পায়। আৰু ভগৱানে সাধাৰণতে সেইজনৰ পৰা কিবা আঁতৰাই দিয়ে, যিজনৰ ভিতৰত অহংকাৰ বেছি, যিজনে আনৰ ক্ষতি কৰি সুখ পায়, যিজনে আনৰ দুখ নুবুজে, যিজনে কেৱল স্বাৰ্থৰ বাবে সকলো কৰে। কাৰণ বেয়া পথত পোৱা জয় বেছিদিন নাথাকে। জীৱনত এটা কথা সদায় মনত ৰাখিব, ভগৱানে কেতিয়াও কাৰোবাক সম্পূৰ্ণ খালী হাতে নপঠায়। সকলো মানুহৰ ভিতৰত কিবা নহয় কিবা এটা বিশেষ শক্তি থাকেই। কিন্তু বহু মানুহে নিজৰ শক্তিক চিনিব নোৱাৰে। বহু মানুহে সেইকাৰণেই ভাবে মোৰ একোৱেই নাই, মোৰ কিবা একোৱেই নাই। হয়তো আপোনাৰ হাতত আজিৰ দিনত ধন নাই, কিন্তু সাহস আছে। হয়তো ডাঙৰ ঘৰ নাই, কিন্তু সৎ হৃদয় আছে। হয়তো সকলো মানুহ আপোনাৰ লগত নাই, কিন্তু ভগৱান আছে। আৰু এটা কথা মনত ৰাখিবা, ভগৱানৰ ঘৰ দেৰি হ'ব পাৰে, কিন্তু অন্ধকাৰ নহয়। সেইবাবে আনৰ জীৱন দেখি নিজকে সৰু নাভাবিব, নিজৰ পথত আগবাঢ়িব, সৎ থাকক, ধৈৰ্য ৰাখক। কাৰণ যিজনে হৃদয়ৰ পৰা চেষ্টা কৰে, ভগৱান এদিন তেওঁৰ দুৱাৰো নিশ্চয় খোলে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টোৰ পৰা কিবা নহয় কিবা শিকিব পাৰিছে, তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে এটা লাইকো কৰি দিব। এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিলোঁ।